যিসকল ব্যক্তিৰ এতিয়া চিলেকশ্যন হৈ গৈছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিত তেওঁলোকে গমেই পাইছে যে তেওঁলোকক এখন আণ্ডাৰটেকিং চাৰ্টিফিকেট নিবলৈ কোৱা হৈছে আৰু এই আণ্ডাৰটেকিং চাৰ্টিফিকেটখন আপোনালোকে ক'ত পাব যদি পোৱা নাই তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'টো চালেই গম পাব কেনেদৰে ডাউনলোড কৰিব লাগে মোৰ ভিডিঅ'ত দেখুৱাই দিম বা কৈ দিম যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব লাগিব ছাবস্ক্ৰাইব কৰিলেহে আপুনি এই চাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰিব ঠিক আছে তাৰপিছত মই আপোনালোকক ক'ম এতিয়া এইখন আপুনি কেনেদৰে ফিল আপ কৰিব একেবাৰে ভুল নোহোৱাকৈ নিখুঁতভাৱে আপুনি কেনেকৈ এইখন ফিল আপ কৰিব এই ভিডিঅ'টো চালে গম পাব যদি আপোনালোকে কিবা কাৰণত কিবা ভুল কৰে তেনেহ'লে আপোনাৰ কেনচেল হ'ব পাৰে এই ভিডিঅ'টো চালে আপোনালোকে ফিল আপ কেনেকৈ কৰিব পাৰিব সেইটো গম পাব মই আজিৰ ভিডিঅ'ত আপোনালোকক খুব ধুনীয়াকৈ বুজাই দিম এইখন আণ্ডাৰটেকিং চাৰ্টিফিকেটখন মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিত কেনেদৰে ফিল আপ কৰিব লাগে ঠিক আছে মোবাইলৰ স্ক্ৰীণত মই আপোনালোকক দেখুৱাম এতিয়া কেনেদৰে ফিল আপ কৰিব লাগে ধুনীয়াকৈ চাওক আপোনালোকে বুজি পাব আপুনি নিজেই ফিল আপ কৰিব পাৰিব তো মই এতিয়া আহিছোঁ মোবাইল স্ক্ৰীণত মই এতিয়া আপোনালোকক দেখুৱাইছোঁ প্ৰথমতে আপোনালোকে ইয়াতে দেখা পাইছে আই শ্ৰীমতী আপোনাৰ ইয়াতে নামটো লিখক কেপিটেল লেটাৰত ঠিক আছে ইয়াতে আপুনি আপোনাৰ নামটো লিখক তাৰপিছত আছে ইয়াতে আপুনি ডটাৰ অফ মানে ফাদাৰ্ছ নেম ইয়াতে আপুনি আপোনাৰ দেউতাৰ নাম লিখক ফাদাৰ্ছ নেম ঠিক আছে এতিয়া মেইন কথাটো হ'ল ইয়াতে কি লিখিব আপোনালোকে ইয়াতে আছে ইফ মেৰিড হাজবেণ্ড নেম যদি আপোনালোকে ফিমেল হয় তেনেহ'লে যদি আপোনালোকে আৰু মেৰিড হয় তেনেহ'লে আপুনি ইয়াতে আপোনাৰ হাজবেণ্ডৰ নামটো লিখিব লাগিব ঠিক আছে তাৰপিছত আছে ৰেচাইডেণ্ট অফ ফুল এড্ৰেছ আপোনালোকে ইয়াতে ভিলেজ পোষ্ট অফিচ ডিষ্ট্ৰিক্ট পিনক'ড গোটেইখিনি লিখিব লাগিব ইয়াতে আপোনালোকে আপোনালোকৰ গাঁও তাৰপিছত পোষ্ট অফিচ ডিষ্ট্ৰিক্ট পিনক'ড তাৰপিছত ইয়াতে লিখিব আপোনালোকৰ আধাৰ কাৰ্ড নাম্বাৰ বেয়াৰিং আধাৰ নাম্বাৰ ইয়াতে আপোনালোকে আধাৰ নাম্বাৰটো আপোনালোকে লিখিব লাগিব তাৰপিছত এণ্ড পান নাম্বাৰ ইয়াতে আপোনালোকে পান কাৰ্ড নম্বৰটো ইয়াতে বহুৱাই দিয়ক তাৰপিছত আপোনালোকে যিটো আপোনালোকে HCM-AAA এপ্লাই কৰোঁতে ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন পাইছিল কেনেদৰে ডাউনলোড কৰিব লাগে সেইটো মই আগৰ ভিডিঅ'ত দেখুৱাই থৈ দিছোঁ যদি আপোনালোকে নাজানে তেনেহ'লে সেইটো কেনেকৈ ডাউনলোড কৰিব লাগে চাব পাৰিব ইয়াতে আপোনালোকে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে ইয়াত বহুৱাই দিব লাগিব ঠিক আছে তাৰপিছত একেবাৰে তলত দুটা অপশ্যন আছে যদি আপোনালোকে ইয়াতে 2 লাখ টকাৰ কাৰণে এপ্লাই কৰিছিল তেনেহ'লে ইয়াতে টিক মাৰ্ক দিব লাগিব যদি আপোনালোকে প্ৰফেশ্যনেল কেটেগৰীত এপ্লাই কৰিছিলে তেনেহ'লে আপোনালোকে 5 লাখ টকাৰ এপ্লাই কৰি দিব লাগিব যিহেতু আমি সকলোৱে 95% ব্যক্তিয়ে 2 লাখ টকাতে এপ্লাই কৰিছিল তেনেহ'লে এইটোত আপোনালোকে ক্লিক কৰি দিব টিক মাৰ্ক এটা দি দিব তাৰপিছত আপোনালোকে তলত যাব আপোনালোকে ডেটটো আজিৰো দিব পাৰে আপোনালোকৰ ভিলেজটো দি দিয়ক প্লেচটো ইয়াতে আপোনালোকে আপোনাৰ সিগনেচাৰটো দিব পাৰে শৰ্ট সিগনেচাৰ যদি ফুল সিগনেচাৰ দিয়ে ফুল সিগনেচাৰ শৰ্ট দিলে শৰ্ট দিব পাৰিব আৰু ইয়াতে আপোনালোকৰ ফুল নেম আৰু এইখন চাৰ্টিফিকেট মোৰ আপুনি কমেণ্ট বক্সত এটা লিংক দি আছে সেই লিংকত ক্লিক কৰি আপোনালোকে হোৱাটছআপ চেনেলত যাব তাৰপিছত তাত এইখন চাৰ্টিফিকেট দিয়া আছে আপুনি ডাউনলোড কৰি ল'ব পাৰিব ধন্যবাদ